নমস্কাৰ কাট অফ কিমান যাব হেতু মই কবলৈ গৈ আছো কিন্তু তাৰ আগত এটা কথা কওঁ যে জেনাৰেল ষ্টাডিজ পেপাৰখনে আপোনালোকৰ সিলেকশন হবনে নাই হেতু ডিসাইড কৰিব যি সকলে 40 প্লাস কৰিব পাৰিছে ভালদৰে তেওঁলোকৰ চান্সেস বহুত বেছি আছে আৰু কেএসজিএস আসামে কেনেকৈ আপোনালোকক 50 পৰা 60 কোৱেশ্চন ডাইৰেক্ট দিছে এতিয়া মই উইথ প্ৰুফ দি আছো ঠিক আছে মন দিব আৰু পেপাৰখন আমি এনালাইসিস কৰিম এই কোৱেশ্চনটো মন কৰক দুদিন বা তিন দিন আগত আসাম এনভায়ৰনমেন্টৰ ওপৰত এটা মই সেশন দিছো ইউটিউবত এতিয়াও আছে ঠিক আছে ইয়াতে কৈছে কনসিডাৰ দা ফলোইং ট্ৰপিক্যাল সেমি এভাৰগ্ৰীন ফৰেষ্ট ট্ৰপিক্যাল ময়েষ্ট ডেচিডিয়াছ ফৰেষ্ট সাব ট্ৰপিক্যাল ব্ৰডলিফ হিল ফৰেষ্ট সাব ট্ৰপিক্যাল পাইন ফৰেষ্ট হাউ মেনি অফ দা এবভ আৰ characteristics of forest found in Assam কি হ'ব গুটে কেখন পায় সক ইয়াত লিখা হৈ আছে ট্ৰপিক্যাল ওয়েট এভাৰগ্ৰীন ইয়েস পোৱা যায় আসাম এনভায়ৰনমেন্ট সেশনটো সক তিন দিন আগত দিয়া হৈ আছে ট্ৰপিক্যাল সেমি এভাৰগ্ৰীন ফৰেষ্ট ইয়েস ট্ৰপিক্যাল ময়েষ্ট ডেচিডিয়াছ ফৰেষ্ট পোৱা যায় তাৰ পাছত সাব ট্ৰপিক্যাল পাইন ফৰেষ্ট গুটে কেইটা পোৱা যায় তাৰ পিছত এটো মন কৰক ইয়াত কৈছে হুইচ অফ দা ফলোইং ফিল্ম ইজ নট ডাইৰেক্টেড বাই ভবেন্দ্ৰনাথ শইকীয়া একদম ডাইৰেক্ট কোৱেশ্চন ভবেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে এইটো নাহি বেলেগো যদি আহিলে হয় আপোনালোকে কৰিব পাৰিলে হয় আসাম এণ্ড ইটস পিপল বা আসাম লিটাৰেচাৰ ইউটিউবত আছে এভেইলেবল আছে যাওক চাওক গৈ যদি আপোনালোকে বিচাৰি নাপায় গ্ৰুপ জয়েন কৰক মই গ্ৰুপত দি দিম অনিৰ্বাণ অগ্নিস্নান কোলাহল সাৰথি ইতিহাস এইকেইখন কৰিছে হালধীয়া চৰায়ে বাওধান খাই এখন নাই কৰা এখন কোনে কৰিছে হেতু যদি আহিলে হয় তথাপিও কৰিব পাৰিলে হয় কোট আসামিজ সিনেমা যেটো সেশন দিয়া আছিল তাৰ পিছত এই কোৱেশ্চনটো মন কৰক ইয়াত কৈছে The tropical wet evergreen forest are predominantly found in which of the following এটো তিন দিন আগত কৰোৱা গৈছে কত পোৱা যায় বা আসাম কারেন্ট এফেয়ার্স সিরিজটোত আজিৰ পৰা 1-2 সপ্তাহ আগত কৰোৱা হৈ আছে দিহিং পাটকাই ন্যাশনাল পার্ক আসাম ভ্যালি ট্রপিক্যাল ওয়েট এভারগ্রিন ফরেস্ট আছে পাইছে হাইলাইট হৈ আছে ইয়েস আছে নে দিহিং পাটকাই ওকে কনফিডেন্স আহিছে কোৰ পৰা কোৱেশ্চন আহে যে কেএসজিএস আসাম পঢ়িলে যে আপোনালোকে পৰীক্ষাত বস্তুবোৰ ডাইৰেক্ট পাব ভালদৰে যদি ফলো কৰি যায় যিমানবোৰ বস্তু পঢ়াই থকা যায় যাক আমি আমাজন অফ ইষ্ট বুলিও কওঁ এই সকলোবোৰ পঢ়াইছিলো ইয়াৰ ওপৰত যদি বেলেগ কোৱেশ্চনো আহিলে হয় আপোনালোকে নিশ্চয় পাৰিলে হয় তাৰ পিছত এটো মন কৰক শ্ৰী সূৰ্য পাহাৰ লোকেটেড ইন দা ডিস্ট্ৰিক্ট অফ গোৱালপাৰা ইজ ফেমাস ফৰ সাউথ শ্ৰী সূৰ্য পাহাৰৰ ওপৰত বেলেগ কিবা হাইও পাৰিলে হয় আমি অকল কোৱেশ্চন নকৰাও ঠিক আছে কিহৰ কাৰণে ইয়েস আৰ্কিওলজিক্যাল ৰিমেইনছ ইয়াত লিখা হৈ আছে চাওক এবাৰ তাৰ পিছত এটো চাওক match the following attire with the correct tribe of Assam মিবু গুলাক চাওক কোৱা আছে মিসিং ট্ৰাইব পঢ়াইছিলো একদম ইয়েলো হাইলাইট কৰা হৈ আছে মিবু গুলাক কি হয় মিসিং 1b এটাই আছে এটো যদি মনত ৰাখিলে হয় আপোনালোকৰ এনসাৰ ওলাই গল হয় ঠিক আছে এটো নাজানিলো আৰু নাই জানে ৰিজাম ফাইন চাওক ৰিজাম ফাইন পঢ়িছিলো নাই ডিমাসা ইয়েস এটো আহিছে প্ৰত্যেকটো আছে মই এতিয়া সকলোবোৰ এক্সাম্পল দিবলৈ গলে সকলোবোৰ মই প্ৰুফ দিবলৈ গলে ইয়াতে নধৰা হৈ যাব সেই কাৰণে মই যি কেইটা পাইছো ওপৰে ওপৰে সোনকালে বনাই লৈ আহিছো ঠিক আছে এটো হ'ব কাৰেক্ট দিয়া আছে কৰাইছো কমেন্ট কৰক তাৰ পাছত এটো চাওক ইয়াত কি কৈছে দিস ইয়াৰ ওয়ান অফ দা হাইষ্ট সিভিলিয়ান এৱাৰ্ড অফ ইন্ডিয়া দা পদ্মভূষণ has been awarded to which personality from Assam for his her contribution in the field of art চাওক এতিয়া যতীন গোস্বামীৰ ওপৰত এই কোৱেশ্চনটো নাহি বেলেগো যদি আহিলে হয় কি বুক লিখিছে কিহৰ লগত জড়িত সেইবোৰ কৰিব পাৰিলে হয় সেই কাৰণে অকল এমসিকিউ কৰিলে নহব আমি পিওয়াইকিউ কারেন্ট এফেয়ার্স মিলাই চাই যাব লাগিব তাৰ পিছত এটো চাওক eminent Hindi writer and the recipient of 59 Gyanpith Award Binod Kumar Shukla hails from which state Hindi writer Binod Kumar Shukla becomes the first from Chhattisgarh আছে yes Chhattisgarh এতিয়া কোন কি বুক বিনোদ কুমাৰ শুক্লাই কি লিখিছে কিমান নম্বৰ জ্ঞানপীঠ এৱাৰ্ড পাইছে এটো যদি খুলিলে হয় আপোনালোকে কৰিব পাৰিলে হয় লগতে জ্ঞানপীঠ এৱাৰ্ড কি হয় তাৰ বিষয়ও একেলগে এটা ক্লাছতে আপোনালোকক পঢ়াই থৈছিলো বেছি দিন হোৱা নাই 2-3 উইকস আগত কারেন্ট এফেয়ার্স সিরিজটো চাওক আৰু মই লগতে জ্ঞানপীঠ এৱাৰ্ড যেতিয়া আহিছিল অসমৰ পৰা কোনে পাইছিল হেখিনো পঢ়াইছিলো ইয়াত চাওক সেম কোৱেশ্চন আহিছে হু এমং দা ফলোইং রাইটার্স ফ্রম আসাম ইজ নট এ রিসিপিয়েন্ট অফ জ্ঞানপীঠ এৱাৰ্ড কোনে পাইছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছে 1979ত মামনি ৰিচম গোস্বামীয়ে পাইছে 2000ত নীলমণি ফুকন জুনিয়ৰে পাইছে 2021ত কোনে পোৱা নাই ইয়েস সৌৰভ কুমাৰ চলিহাই পোৱা নাই ওকে প্ৰুফ আছে ঠিক আছে তাৰ পিছত চাওক চাই যাওক ওকে এটো মনত এটো চাওক match the following social reforms with their contributions ঠিক আছে মই গুটেখিনি পঢ়াইছো মই মানিছো আপোনালোকে পাহৰি গল কিন্তু আজিৰ পৰা বেছি দিন আগত নহয় জ্যোতিবা ফুলেৰ বিষয়টো মই পঢ়াইছিলো এটো যদি আপোনালোকে জানিলে হয় যে সত্য সাধক সমাজ 1873 চিঞৰি কৈছে যে এটো আহিব চাওক
জ্যোতিপ্ৰভা ফুলে আছেনে ক'বাত য়েছ সত্য সাধক সমাজ 1B 1ৰ লগত B এটাই আছে বাস বাকি কেইটাও মই পঢ়াইছো আৰু বাৰে বাৰে কৈছো যে কিহৰ লগত কোনজন ব্যক্তি কিহৰ লগত জড়িত আছিল ৰাজা ৰামমোহন ৰয় ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ 3 দিন মান আগত চিঞৰা আছিল যাওক ইউটিউবত মেলক গৈ এতিয়া বাকি কেইটা যদিও পাহৰিছে এটা জানিলো আপোনালোকৰ এনসাৰ ওলাই আছে ঠিক আছে প্ৰুফ পাই গল আৰু এই লিষ্ট ফৰ্মটো দি থৈ দিছিলো তাৰ পিছত এটো মন ৰাখক এটো চাওক ইয়াত কি কৈছে what is the composition of the electoral college for the election of vice president of India president vice president একদম কি কি ডিফারেন্স আছে এয়াতো মই কনসেপ্ট ক্লাছত কৰাইছো লগতে PYQ সিৰিজটো চাওক তাতো 2-3 বাৰ কৰাইছো মই কৈছিলো যে Vice Presidentor যদি আমি electoral college চাও it consists of both elected and nominated member of parliament in case of president only elected in case of president only elected থাকে but in case of vice president both elected and nominated থাকে আৰু vice presidentor ক্ষেত্ৰত it does not include the member of state legislative assembly কিন্তু in case of president the elected members of the state legislative assemblies are included presidentor ক্ষেত্ৰত state legislative assembly elected member কি হয় include থাকে কিন্তু এটা বস্তু মনত ৰাখিব vice presidentor ক্ষেত্ৰত only কি হয় parliament ৰাজ্যসভা আৰু লোকসভাৰ কিন্তু both elected and nominated member কি হয় include থাকে গটিকে অপচন যদি আপোনালোকে চাই ইয়াত কি দেখিব elected members of lower house and upper house এতিয়া আপোনালোকে ক'ব পাৰে যে বস্তু হ'ব লাগিছিল elected and nominated আমি জানিলো নহব অপচনত যাব লাগিব অপচন এ টো চাওক কি কৈছে elected members of lower house upper house and state legislative assembly এটো ভুলেই হল কাৰণ ভাইস প্ৰেসিডেন্টত state legislative assembly নাথাকে then c2 চাওক elected members of the lower house and state legislative assemblies এটো নহয় হয় না state কারণ include নহয় elected members of upper house only এটো নহয় গতিকে আমাৰ most suitable option কোনটো হ'ব elected members of the lower house and upper house মানে parliament ঠিক আছে তাৰ পিছত এটো চাওক এটো আজি 4 দিন 5 দিন আগত কৰোৱা question who among the following succeeded Samuddragupta as the next ruler of Gupta dynasty দিছিলো chronologically question কৰাইছিল এটা বস্তু মন কৰিব মই সদায় কওঁ যে question কৰাতকৈ আমি কনসেপ্টবোৰ ল'ব লাগে আৰু আপোনালোকে যদি কনসেপ্টবোৰ চাইছিলে সেই কনসেপ্ট ক্লাছটো যদি ভালদৰে চাইছিলে যেখিনি ইন্ডিয়ান হিষ্ট্ৰীৰ ওপৰত 1 hour 40 minutes এটা সেশন দিছো তাৰ পৰা কমসে কম 7-8টা question একো এলিমিনেট কৰিব নালাগে ডাইৰেক্ট আহি আছে মই দেখুৱাই আছো এটো পাৰিলে হয় কোন আছিল সমুদ্ৰগুপ্তৰ পিছত চন্দ্ৰগুপ্ত 2 তাৰ পিছত এইটো কৈছে বহুতে টান পাইছো ভাই সকলবোৰ পঢ়ুৱা হৈ আছে ইয়াত আমাক নট কাৰেক্ট খুদিছে আৰু জি কেইটা মই ইম্পৰ্টেন্ট আৰ্টিকেল বাছি থৈ দিছিলো সেই তাৰ ভিতৰৰ পৰা আহিছে চাওক গৈ আপোনালোকে মনত ৰাখক ইলেকশন কমিশন অফ ইন্ডিয়া ইজ এ কনস্টিটিউশনাল বডি আন্ডাৰ আৰ্টিকেল 324 কাৰেক্ট হয় 324 yes এটো পুৰা মাৰ্ক কৰা হৈ আছে এটো কাৰেক্টে হয় তাৰ পিছত এটা বস্তু মন কৰিব ইনকাৰেক্ট ডাইৰেক্ট উলিয়াব পাৰিব যদি এইকেইটা পঢ়িলে হয় 148 ত আমি কি পাওঁ কেক পাওঁ কি লিখা আছে দা সেন্ট্ৰেল ভিজিলেন্স কমিশন was created by the constitution under article 148 মুঠতে এটো ডাইৰেক্ট আপোনালোকে এলিমিনেট কৰিবই পাৰে সেন্ট্ৰেল ভিজিলেন্স কমিশন কনস্টিটিউশনাল বডিয়ে নহয় গতিকে এটো ভুলে হৈ আছে বাকি কিটা যদি চাই নীতি আয়োগ বেছি দিন হোৱা নাই পঢ়াই থৈ দিছো নীতি আয়োগ ইজ এ পলিসি থিংক ট্যাঙ্ক এন্ড সাকসেসৰ টু দা প্ল্যানিং কমিশন বাকি কেইটা নাজানিলো আপোনালোকে এটো চকুৰ আগত পাই আছে কাৰণ 148 ত কি আছে কম্পিউটাৰ এন্ড অডিটৰ জেনেৰেল এতিয়া এটো ভাবিব পাৰে যে এটোটো সাৰে পঢ়ুৱা নাই এটা ওমেন ৰিজাৰ্ভেশন বিল was passed by both the house of parliament in 2023 এটো পঢ়ুৱা হৈ আছে চাওক হয়তো in 2023 নাৰী শক্তি বন্দনম অধিনিয়ম ওমেন ৰিজাৰ্ভেশন এক্ট 2023 এটো পঢ়ুৱা আছে কিন্তু এনেকুৱা কোৱেশ্চন নাজানিলো কথা নাই 148 টো ক্লিক কৰাৰ লগে লগে আপোনালোকে কৰিব পাৰিলে হয় ঠিক আছে তাৰ পিছত এটো চাওক কি কৈছে যে which of the following actions can be taken by Rajya Sabha regarding money bill bas ক'ত আছে এটো চাওক after money bill passed by Lok Sabha it is transmitted to Rajya Sabha for its consideration the Rajya Sabha has restricted power ase but restricted power ase it ki likha ase sauk it cannot reject or amend a money bill it can amend money bill etu no hoy it can reject money bill etu koribo nware it has no power with regard to money bill so power to ase restricted power ki koribo pare je it can withhold the bill for 14 days to make recommendation likha ase sauk asane likha yes it must return the bill to the Lok Sabha within 14 days whether with or without recommendation bas kiba tan ase পঢ়িছে যদি আপোনালোকে পঢ়া নাই যদি আপোনালোকে ক্লাছবোৰ ভালদৰে ফলো কৰা নাই মই যেবোৰ লিংক দিছো হেবোৰ যদি ভালদৰে চোৱা নাই তেনেহলে তাত মোৰ দুখ নাই এটো আমি এপিএসসিৰ যিখন পেপাৰ আছিল এইখন যেতি আমি হেৰি কৰি আছিলো
তাৰে ডিছকাছ কৰি আছিলোঁ বা আপোনালোকে এটা মন কৰিব 100 এক্সপেক্টেড কুৱেশ্যন বুলি এটা ছেশ্যন দিছিলোঁ প্ৰায় 20টামান তাৰ পৰা এইটো ডাইৰেক্ট আহিছে দ্য ধলাশদিয়া ব্ৰিজ ন'ন এজ ডক্টৰ ভূপেন হাজৰিকা সেতু ইজ কনষ্ট্ৰাক্টেড অভাৰ হুইচ অফ দ্য ফলোয়িং ট্ৰিবিউটৰিজ অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ আৰু এইটো আছাম জিঅ'গ্ৰাফিৰ যদি ছেশ্যনটো চালে হয় তাতে লিখা হৈ আছে কিহৰ ওপৰত আছে লোহিত ঠিক আছে প্ৰুফ আছে তাৰপিছত এইটো মন কৰক ইয়াত কি কৈছে হুইচ অফ দ্য ফলোয়িং ইজ আৰ নট নৰ্থ বেংক ট্ৰিবিউটৰি অফ দ্য ব্ৰহ্মপুত্ৰ আৰু এইটো যদি নোৱাৰে মই কি ক'ম আৰু এটা মই ট্ৰিক্স দিছিলোঁ যে এটা বস্তু মন কৰিব কেতিয়াবা অকণমান আপোনালোকক খেলি দিব পাৰে এতিয়া এটা বস্তু মন কৰক ধলেশ্বৰী ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰিয়ে নহয় ঠিক আছে ধলেশ্বৰী কিহৰ হয় য়েছ বৰাকৰ হয় সেইকাৰণে মই দুইটা বস্তু একেলগে দিছিলোঁ গতিকে য'ত 3 আছে ইয়াত 3 আছে 3 নহয় বাট এইটোৱে নহয় বাকীকেইখন যদি চাই নৰ্থ বেংক ট্ৰিবিউটৰি হয় বাকী আপোনালোকে জানে ইয়াতে সকলোবোৰ আছে চাই লওক যদিও মোৰ ইয়াতে ভুল হৈছে এবাৰো দিয়া হৈ আছে আপোনালোকৰ মনত ৰাখিব লাগে তাৰপিছত ইম্পৰ্টেণ্ট এই 10 নম্বৰ 11 নম্বৰ আৰু 59 নম্বৰ কুৱেশ্যন কিমান নম্বৰ সেট মই নাজানো আপোনালোকে বুকুত হাত থৈ কওক এইকেইটা কুৱেশ্যনত কিবা এলিমিনেট কৰিব লগা হৈছে নে কিবা ভাবিব লগা হৈছে নে যেনেকৈ দিছোঁ ডাইৰেক্ট আহিছে ইয়াত চাওক জালিৱানাৱালাবাগ মাছাকাৰ কিমানত হৈছিলে য়েছ 1919ত 1B ঠিক আছে দাণ্ডি মাৰ্চ কিমানত হৈছিলে 1930 গান্ধী ইউৰিন পেক্ট 1931 স্বৰাজ পাৰ্টি 1929 1923 চাওক ৰ'ব মই এটা কথা কওঁ আপোনালোকে যদি বিশ্বাস নকৰে এইটো ইণ্ডিয়ান হিষ্ট্ৰী ভাৰতৰ ইতিহাস বুলি 1.40 আপোনাৰ 1 ঘণ্টা 40 মিনিটৰ এটা আছে কমপ্লিট বহুত বেছি পঢ়োৱা নাই একদম লিমিটেড পঢ়াইছোঁ ইয়াৰ পৰা 5টা কুৱেশ্যন ডাইৰেক্ট আহিছে আৰু এয়া চাওক মই দি দিছোঁ গান্ধী ইউৰিন পেক্ট 1931 সল্ট মাৰ্চ 1930 আছে নন কপাৰেশ্যন মুভমেণ্ট 1920 আছে চৌৰি চৌৰা ইনচিডেণ্ট 1922 আছে বহুত ইভেণ্ট হৈছে কিন্তু সকলোবোৰ মই দিয়া নাই যিবোৰ ইম্পৰ্টেণ্ট সেইবোৰ দিছোঁ নন কপাৰেশ্যন মুভমেণ্ট ইয়াত দিয়া হৈ আছে অ'কে কৰিব পাৰিব কি হ'ব এনচাৰ কি হ'ব 3D কিমান আছিলে গান্ধী আৰউইন য়েছ 3D লগত D 3D দুটা আছে গতিকে 1B 3D বাছ সৰি 2C দাণ্ডি মাৰ্চ ঠিকে আছে এইটো C কাৰেক্ট হ'ব স্বৰাজ পাৰ্টি দিছিলোঁ নে নাই ৰ'ব অ'কে এইটো পুনা পেক্টৰ বিষয়ে ধুনীয়াকৈ পঢ়োৱা হৈ আছিলে স্বৰাজ পাৰ্টি ক'ত গ'ল য়েছ 1923 C.R. দাস এণ্ড মতিলাল নেহেৰু আছে দাণ্ডি মাৰ্চৰ বিষয়ে ধুনীয়াকৈ দিয়া হৈ আছে কুৱেশ্যনো দিয়া হৈ আছে ধুনীয়াকৈ লিখোৱা হৈ আছে কেতিয়া কি হৈছিলে আছেনে নাই তাৰপিছত গোটেই টাইম লাইনটো বঢ়িয়াকৈ পঢ়োৱা হৈ আছিলে চুৰাট স্প্লিট কেতিয়া হৈছিলে জালিৱানাবালাগ মাছাগাৰ তাৰপাছত আপোনাৰ আৰু নন কপাৰেশ্যন মুভমেণ্ট কেতিয়া হৈছিলে তাৰপিছত এই কুৱেশ্যনটো পাৰিব চৌৰি চৌৰা ইনচিডেণ্ট কিমান আছিলে 1922 যাৰ ফলত কি হৈছিলে নন কপাৰেশ্যন মুভমেণ্ট কল্ড অফ হৈছিলে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স পঢ়াইছোনে ৰ'ব এইটো ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স 1931 ঠিক আছে অ'কে মই আকৌ কৈছোঁ যে এনেকুৱা এটা বস্তু নাই যিটো পঢ়োৱা নাই 1931 4A 3D বাছ 1 কাৰেক্ট এইটো কাৰ পেপাৰ নাজানো বাট শুদ্ধ কৰিছে থেংক ইউ তাৰপিছত চৌৰি চৌৰা দিয়া আছিলে নন কপাৰেশ্যন দিয়া আছিলে 1920 দেন আৰু কি আছিলে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স 1931 অ'কে তাৰপিছত আৰু কি আছিলে এইটোতো আহিছে আৰু মই কি ক'ম আৰু ৰ'ব তাৰপিছত এইটো চাওক উইথ ৰেফাৰেঞ্চ টু দ্য স্বদেশী মুভমেণ্ট হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ ইনকাৰেক্ট এতিয়া চাওক এইটো একেবাৰে ইজি ইট ৱাজ লঞ্চ এজ এ ৰিয়েকশ্যন টু দ্য পাৰ্টিশ্যন অফ বেংগল য়েছ সেইটো কাৰেক্ট প্ৰথম ষ্টেটমেণ্টটো পাই গ'ল তাৰপিছত এটা বস্তু মন কৰক কি কৈছে দ্য মুভমেণ্ট ফ'কাছ অনলি অন বয়কটিং দ্য ব্ৰিটিছ গুডছ উইদাউট এনি আদাৰ গ'লছ ধুনীয়াকৈ পঢ়াইছিলোঁ লিখা হৈ আছে চাওকগৈ এতিয়াই চাওকগৈ এই ছেশ্যনটো কি লিখা আছে ক'ত গ'ল ৱেইট চাওক দ্য স্বদেশী মুভমেণ্ট ষ্ট্ৰেটেজিজ ইনক্লুডেড পাব্লিকলি বাৰ্নিং বয়কট ফৰেন ক্লথ promising Indian made alternatives like khadi and reviving national industries incorrect কৈছে incorrect পাই গ'ল বাকি কিটাটো কারেক্ট হয় ধুনীয়াকৈ লিখা হৈ আছে leaders like Bal Gangadhar Tilak Lala Lajpat Rai actively participated in the movement yes correct হয় it played a crucial role in strengthening the nationalist movement in India yes এটো হয় এই কোৱেশ্যনবোৰ কৰোৱা হৈ আছিল ঠিক আছে তাৰ পাছত এটো ইজি কোৱেশ্যন আহিছে সকলোৱে জানে what is the name of first peasant uprising against British in Assam ফুলগুৰি ধাবা বাস ওকে এটো পঢ়োৱা হৈ আছে
তাৰপিছত এই কুৱেশ্যনটো কি টান পালে মোক কওক which of the following statements is are correct number 1 the first ruling dynasty of Kamrupa is known as Burman yes আমি হিষ্টৰিকেল যদি চাওঁ এভিডেন্স পাওঁ ফাৰ্ষ্ট ৰুলিং ডাইনেষ্টি কোনটো আছিল বৰ্মন ডাইনেষ্টি শুদ্ধ হয় the Burman dynasty was founded by Bhaskar Burman একেবাৰে লাষ্টত আছিলে কোনে কৰিছিল পুষ্য বৰ্মন গতিকে statement 1 correct but 2 কি হ'ব incorrect হ'ব আহিছে ডাইৰেক্ট আহিছে তাৰ পাছত ইয়াৰ ওপৰত কিমান কুৱেশ্যন কৰিছিল এইটো সেশনো দিয়া হৈ আছে আপোনাৰ এক্সপেক্টেড কুৱেশ্যনটো আছে পলিটিটো আছে বা আমি মাজে মাজে যিবোৰ সেশন কৰো তাতো আছে চাওক who among the following was the vice president of executive council in interim government of India during 1946 to 1947 বাস এটো চাওক ভাইস প্ৰেসিডেন্ট কোন আছিল জৱাহৰলাল নেহৰু আৰু এইটো নাহি যদি আপোনালোকে প্ৰথম গভৰ্ণমেন্টৰ কোন কি মেম্বাৰ আছিলে হেতু আহিলে হয় তথাপিও কৰিব পাৰিলে হয় এইখিনিটো বিশ্বাস ৰাখক ট্ৰাষ্ট ৰাখক কেএছজিএছ আসামৰ ওপৰত ঠিক আছে তাৰ পিছত match the following আউনিয়াটি সত্ৰ মধুপুৰ সত্ৰ সুন্দৰদিয়া সত্ৰ কুৰুৱাবাহী সত্ৰ ইয়াৰ ওপৰত মই কিবা প্ৰুফ দিব লাগিব নেকি কক লাগিব নেকি যি হল গ্ৰুপত আছিলে বা যি হকলে গ্ৰুপত নাই মই বাৰেপতি কৈ আছিল যে সত্ৰৰ ওপৰত আমাৰ নামঘৰৰ ওপৰত শংকৰদেৱ মাধৱদেৱৰ ওপৰত যিমানখিনি বস্তু দিয়া আছিলে সকলোবোৰ চাওক গৈ আউনিয়াটি সত্ৰ মাজুলী হেতু সকলোৱে জানে 1B এটাই আছে এটো জাস্ট এনে দি থৈছিলে বাকি আপোনালোকে জানে মধুপুৰ সত্ৰ ক'ত আছে কোচ বিহাৰত আছে হল সুন্দৰদিয়া বৰপেটাত আছে আপোনালোকে জানে কুৰুৱাবাহী বুগাখাটত আছে হৈ গল এটো ইজি কুৱেশ্যন আৰু এটো পিৱাইকিউ কৰাইছিলৱে এনেকুৱা কুৱেশ্যন এইবোৰ চাওক আৰু এটো নাহি যদি কোন সত্ৰ কোনে স্থাপন কৰিছিলে কি সত্ৰত কি ক্যাৰেক্টাৰিষ্টিক্স আছে তেনেকুৱা কুৱেশ্যন আহাও আপোনালোকে কৰিব পাৰিলে হয় আজি মই সকলোবোৰ দেখাবলৈ মোৰ সময় নহব নেক্সট পাৰ্টটোত মই দি দিম কাৰণ 20 মিনিটতকৈ বেছি ৰেকৰ্ড কৰিলে মানে সাউন্ডটো বন্ধ হৈ যায় তথাপি আৰু কেইটামান দেখাই আছো এটো চাওক which of the following অংকিয়া নাচ was not written by শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ শংকৰদেৱৰ বিষয়ে চাওক এটা বস্তু মন কৰক এইবোৰ পইচা লৈ কৰা নাই ফ্ৰী অফ কষ্ট ইউটিউবত দিয়া হৈ আছে এটাও যদি নাহিলে হয় ন তথাপিও কথা নাছিলে ষ্টিল 50 to 60 কুৱেশ্যন য'ত আপোনালোকৰ 40 প্লাছ যদি মাৰ্কছ পায় 35 প্লাছো যদি ইয়াত ৰাখিব পাৰিছে আপোনালোকৰ কাম বনি যাব মই মানে কৈছো অভাৰ মই আপোনালোকক দি দিছো ঠিক আছে মইতো হেৰিখিনি ধৰাই নাই ইংলিছ আৰু এপ্টিটিউড মই পঢ়ুৱাই নাছিলো ৰিজনিং ইয়াতে আছে ভোজন বিহাৰ শংকৰদেৱে নাই কৰা বাকি ৰাম বিজয় কালিয়া দমন পাৰিজাত হৰণ এইকেইখন চাওক শংকৰদেৱৰ অংকিয়া নাচ আছে এইকেইখন মাধৱদেৱৰ হাইলাইট কৰা আছে ঠিক আছে তাৰ পিছত এইটো চাওক এইটো উমা চেত্ৰী who among the following is not a woman boxer from Assam বাকিখিনিটো জানে অংকুশমিতা বড়ো মই ৰিসেন্টলি যেতিয়া আসাম হেৰি পঢ়াই আছিল ন নেশনাল গেমছৰ সময়ত অংকুশমিতা বড়ো লাভলিনা বৰগোহাঁই বিষয় যমুনা বড়োৰ বিষয়ে কৈছিল উমা চেত্ৰী ক্ৰিকেটৰ লগত জড়িত গতিকে উমা চেত্ৰী নহয় এটোটো ইজি হয় তাৰ পাছত এই লিষ্টখন মই দিছিলো আৰু এটা কুৱেশ্যন আহিছে বহুতে পাৰা নাই এটো কিয় ভুল কৰিব লাগে who among the following from Assam was selected as the captain of the Indian women football team to play against Sweden in 2023 চাওক अस्मिता सलिहा আৰু ভাগ্যৱতী কছাৰীক আপোনালোকে এলিমিনেট কৰি দিব পাৰে যদি ভালদৰে ক্লাছ কৰিছিলে ইয়াতে চাওক ক'ত গল লিষ্টখন একেলগে দিছিলো এই গিটা দেখিছে যমুনা বড়ো বক্সিং अस्मिता सलिहा বেডমিন্টন অপৰ্ণা নাৰ্জাৰী ফুটবল মনত পেলাওক নাজানিলো আপোনালোকে এনেকৈ কৰিব লাগিব কাৰণ এই কেইজনটো ফুটবলৰ লগত জড়িতই নহয় সো জড়িত নহলে ক্যাপ্টেন কেনেকৈ বনিব বুজি পাইছে সব পঢ়ক আৰু উমা চেত্ৰী ফ্ৰম আসাম ৰিপ্ৰেজেন্ট ইণ্ডিয়া ইন হুইচ স্পৰ্টছ ক্ৰিকেট অলৰেডি 35 টা কুৱেশ্যন ডাইৰেক্ট আহিছে আৰু বহুত আছে কিন্তু আজি সময় নহব দেখাবৰ কাৰণে তথাপিও দেখাই আছো এটো চাওক মেটছ দা ফলোইং শিডিউলছ অফ দা কনস্টিটিউশন মানে কোনটো শিডিউলত কি আছে বেলেগ নাজানিলো আপোনালোকে 8 শিডিউল 10 বাৰ 12 বাৰ কুৱেশ্যন কৰিছো কি আছে হা ল্যাঙ্গুৱেজ ৰিকগনাইজড বাই দা কনস্টিটিউশন এটোটো জানে বাকি কিটা নাজানিলো 1C এটাই আছে বাস এটো কোনে কৰিছে ইয়েস তেওঁ ভাল বুদ্ধি লগাইছে ষ্টিল আপোনালোকক মই কৈছিলো যে এখিনি মনত ৰাখক ইয়াৰ পৰা কুৱেশ্যন উঠাব আৰু মই হেৰি কুৱেশ্যনো দিছো ফ্ৰী মক টেষ্ট এটাটো চাগে এনেকুৱা কুৱেশ্যন দিছিলো বা এইকেদিন যদি আপোনালোকে ভালদৰে পিডিএফ খিনি লৈছে পিডিএফ নলৈলো ইউটিউবত ফ্ৰী কে আপোনালোকে মই যিবোৰ চাবলৈ দি আছো চাইছে তেনেহলে আৰামছে পাই যাব তাৰ পাছত এটো চাওক উইথ ৰেফাৰেন্স টু দা আসাম government civilian awards which of the following pairs are correctly matches এটো দীপেন বৰুৱা কি পাইছিলে এটো সব কত গল দীপেন বৰুৱা পদ্ম সৰি অসম সৌৰভ দীপেন বৰুৱা অসম সৌৰভ কাৰেক্ট আছে ৰতন টাটাই কি পাইছিলে আৰে এইবাৰ চাওক ৰাণা প্ৰতাপ কলিতাই পাইছে অসম বৈভৱ এটো 1 টোৱে ভুল হৈ আছে ঠিক আছে আমাক কাৰেক্ট খুদিছে ন সো 1 যত আছে এলিমিনেট কৰক কি হ'ব 2 and 3 only বাকি মই কৈছিলো যে কোনজন ব্যক্তি কিহৰ লগত জড়িত এটো নাহে যদি বেলেগ প্ৰকাৰেও আহিলে হয় তথাপিও কৰিব পাৰিলে হয় সেই কাৰণে মই কৈছো অকল এমসিকিউ কুৱেশ্যনৰ ওপৰত আপোনালোকে নাথাকিব বস্তুবোৰ ভালদৰে বুজিবলৈ চাওক ঠিক আছে তাৰ পিছত এটো এটা মন কৰিব এটো আপোনালোকে মই এটা কয়টো অকমান টাফ বুলি ধৰো কিন্তু আপোনালোকে এলিমিনেট যদি কৰিলে হয় অকমান যদি ভাবিলে হয় মই নেশনাল এডুকেশ্যন পলিচিৰ যিবোৰ ধৰক হেৰি আছে
ইনিচিয়েটিভ আছে সকলোবোৰ কৈছিলোঁ বেলেগ নাজানিলেও আপোনালোকে নিপুণটো জানে নিপুণ ভাৰত হয়নে কি হ'ব ৰিডিং প্ৰফিচিয়েঞ্চি এণ্ড নিউমেৰিকেল আণ্ডাৰষ্টেণ্ডিং 1A এতিয়া 1A দুটাই আছে আপোনালোকে A আৰু C এলিমিনেট কৰক এতিয়া মই কিছুমান আপোনালোকক ট্ৰিক্স কৈ আছোঁ যেতিয়া আপোনালোকে দুটা এলিমিনেট কৰিব পাৰিব তেতিয়া অলপমান পঢ়িবলৈ ট্ৰাই কৰিব আধাৰশিলা ঠিক আছে দীক্ষা কি হয় মনত পেলাব ট্ৰাই কৰিব বহুতৰে এটা বস্তু মনত পৰিব আধাৰশিলাটো এনেকৈ আপোনালোকে মনত পেলাই যদিও একো নাজানে এনেকুৱা আপোনালোকে টুক্কা লগাই আহিব পাৰে যদি দুটা এলিমিনেট কৰিছে তেনেহ'লে আপোনালোকে কি কৰিব পাৰে টুক্কা লগাই আহিব পাৰে এতিয়া আপোনালোকে গম পাব যে আপোনালোকে জানে 4 কি হয় প্লে বেস্ট লাৰ্ণিং 4C বাছ আধাৰশিলা মনত পৰিছে প্লে বেস্ট লাৰ্ণিং য়েছ চ' এনচাৰ ওলাই গ'ল নাজানিলেও ইয়াতে আপোনালোকে কি কৰিব লাগিব টুক্কা মাৰিব পাৰে যদি আপোনালোকে দুটা বস্তু এলিমিনেট কৰিছে তাৰপিছত চাওক কনচিডাৰ দ্য ফলোয়িং The Government of India Act 1935 proposed the establishment of federal structure in India. চাওক 20 মিনিট হৈ গ'ল মোৰ সাউণ্ডটো নহ'লে নাইকিয়া হৈ যাব বাকি পাৰ্ট 2 আৰু কি কি আহিছে সকলোবোৰ কালি দেখাই আছোঁ এয়া চাওক কোলফিল্ড কোনখন নহয় এইকেইটা কুৱেশ্যন কৰা হয় ইণ্ডিয়ান জিঅ'গ্ৰাফী ভালদৰে চোৱা হয় হৈ গ'ল হয় তাৰপিছত 5th শেডিউলৰ ওপৰত এটা কুৱেশ্যন আহিছে এইটো বেছি দিন হোৱা নাই পঢ়াই থোৱা ঠিক আছে সাউণ্ডটো নাইকিয়া হৈ যাব নহ'লে তাৰপিছত এইটো ভাস্কৰ চৰিত্ৰামৰ ওপৰত কুৱেশ্যন আহিছে হা দীপক কুমাৰ শৰ্মা দেন এইকেইটা এইটো মনত ৰাখিব যে কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ অফ ফেষ্টিভেল টুগেডাৰ উইথ দ্য ট্ৰাইবছ হুইচ ইজ আৰ কাৰেক্টলি পেয়াৰ্ড এতিয়া এটা বস্তু মন কৰক আপোনালোকে পাইছিলে ৰংকাৰ এইটো ক'ত গ'ল কাৰ্বিসকলৰ ৰংকাৰ গতিকে এইটো ভুল হৈ আছে য'ত 2 আছে এলিমিনেট কৰি দিয়ক ডি আৰু বি কাটা গ'ল হয়তো এতিয়া কি হ'ব 1 নহ'লে 3 এইকেইটা ভুল হ'ব কিন্তু মই ডিমাচা আপোনালোকক পঢ়াইছিলোঁ ডিমাচাত আপোনালোকে খেলচাৱা এই ফেষ্টিভেলটো পাইছিলে নেকি ক'ৰবাত নাই পোৱা গতিকে যদি পোৱা নাই তেনেহ'লে এইটো আপোনালোকে বাদ দিয়ক ৰখিল কি য়েছ এইটোৱে কাৰেক্ট হ'ব এইটো যদিও পঢ়া নাই এনচাৰ ওলাই আছে চাওক পই চেংকেং টাইপ ফাকে সকলোবোৰ যে আহিব লাগিব কোনো কথা নাই যদি আপোনালোকে বস্তুবোৰ ভালদৰে পঢ়িছে তেনেহ'লে নিজে এলিমিনেট কৰি কিবা কৰি হ'লেও কৰিব পাৰিব বাকী এইবোৰ কুৱেশ্যন মই আহি আছোঁ চমাংকান ফেষ্টিভেল এইবোৰ আজি নহ'ব বা আজিয়ে দিম মই নেক্সট ছেশ্যনটো পাৰ্ট 2 কৰি দি আছোঁ ঠিক আছে চ' প্ৰুফ দিবলৈ মন নাযায় আদিত্য L1 চন্দ্ৰযান 3 নিচাৰ গগনিয়ান এইবোৰ দি আছোঁ ক'ত দি আছোঁ কোনটো ভিডিঅ'ত দিছোঁ নিজুত মইনা এইটো ডাইৰেক্ট কৰিব পাৰিলে হয় অ'কে ঠিক আছে গতিকে মই ভাবোঁ যিসকলে নতুনকৈ আহিছে তেওঁলোকৰ কাৰণে মই ভালদৰে হেৰি কৰি দিম এখন ছল্ভ কৰাই দিম কিন্তু এতিয়া মই জাষ্ট ক'ৰ পৰা আহিছে কেনেকৈ আহিছে সেইবোৰ দেখাই আছোঁ পাৰ্ট 2 লগে লগে আহি আছে চাব আপোনালোকে আৰু দি আছোঁ মই 30টা কুৱেশ্যন